ককা এইটো ধৰ কিবা এনেকুৱা এটা জেগাত আহি কেনেকুৱা লাগিছে বাৰু অনুভৱ কেনেকুৱা এইবিলাক ৰজা মহাৰজাৰ এইবিলাক অট্টালিকাবিলাক আচলতে এইবিলাক আমি যিবিলাক আমি এতিয়া কৰি আছোঁ বৰ্তমান চাই আছোঁ সেইবিলাক চবটো মায়ামী আপোনালোকে জানে এইটো কাৰণে আজি ইয়াতে চলি আছে কালি হয়তো আমাৰো চেম মানুহবিলাকে ভাবে এইবিলাকত ভয় লাগে ভয়ৰ কোনো কথা নাই এইবিলাক আৰ্টিষ্টখন আহিব লাগে চাব লাগে এতিয়া ওপৰতো আছে তলতো আছে নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ এতিয়া কাশী মানে উত্তৰ প্ৰদেশ ইউপি তো মই বানাৰসীৰ পৰা এতিয়া আহিছোঁ য'ত নেকি মণিকাংকা ঘাট একেৰাহে য'ত নেকি চিতা জ্বলি থাকে সেই জেগাখনত ফাইনেলি আমি আহি পালোঁ মোৰ লগত আছে কোন আছে মই আপোনালোকক দেখাম তো ইয়াতে পালোহি এতিয়া আমি নাৱত উঠিম আৰু আপোনালোকক মই দেখাবলৈ যত্ন কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ যদি চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো চলো আৰু ইয়াতে ইমানে ভিৰ গাইছ মই আপোনালোকক কি ক'ম পূৰা মানে ভৰি যেনে তেনে দি আহি আছোঁ আৰু তো আপোনালোকক মই দেখাবলৈ যত্ন কৰিম মানে প্ৰথমবাৰ আহিছোঁ আৰু ভবা নাছিলোঁ ইয়াতে আহিম বুলি ইয়াতে বিশেষ কামত আহিছিলোঁ তাৰপিছত চাওক না গাইছ ইমানে মানুহ ৱা তো মানুহ মানে আৰু আমি ফাইনেলি পাইছোঁহিতো শিৱৰাত্ৰি সেইটো কাৰণে মানে বহুত মানুহ হৈছে বুলি কৈছে তো এয়া চাওক কিমান মানুহ আছে তো আপোনালোকক মই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ দেখাম তো আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ গাইজ এয়া জোতা পিন্ধি ল'লোঁ ফাইনেলি ওলাই ল'লোঁ আমি ইফালে ৰেডি হৈ গ'ল দীপ তাৰপিছত ইফালে হৈ গ'ল শংকৰ ৰেডি তো ইফালে ক'ত যাম এতিয়া আমি ইয়াতে বাৰাণসীত গংগা ঘাট আছে কেইটামান 2-3টামান তো তাতে আমি যাম সেই গংগা ঘাটতে ঘাটবিলাকৰ নাম মই পাহৰি গৈছোঁ কি কালি মণিকৰ্ণিকা ঘাট নে কিবা এটা কৈছিলে সেইটো ইয়াতে আছে ইউপিতে তো কিমান সময় লাগিব ইয়ালৈকে তাতে বোলে মানে দিনে ৰাতিয়ে অৰ্থাৎ 24 ঘণ্টাই তাতে হেৰি চিতা জ্বলি থাকে কেইদিনমান আগতে ডিম্পু এটাত আহিছিলে ডিম্পু বৰুৱা তেখেতেও আমাৰ ডিম্পুলাই ভিডিঅ' বনাই গৈছে ফাইনেলি ৰেডি হৈ আছোঁ তো আমিও ৰেডি এতিয়া যাবলৈ কাৰণে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব ভাড়াটো কিমান ল'ব ইয়াৰ পৰা এনে কোৱা মতে আমি তলৰ মালিকে কৈছিলে আমাক যে 150 টকামান ল'ব টমটমত যদি যাওঁ অৰ্থাৎ ই ৰিক্সাত তো 150-300 টকামান পৰিব আমি য'ত আছোঁ বাৰাণসী আমি ৰেলৱে ষ্টেচনৰ ওচৰতে আছোঁ তো তাৰ পৰা আমি গৈ আছোঁ এতিয়া আমি যাম বাকীখিনি আপোনালোকে ভিডিঅ'ৰ যোগেদি গম পাই থাকিব চাই থাকিব তো এতিয়া আমি ফাইনেলি উঠি ল'লোঁ আমি টমটমত আৰু এজন মোৰ 20 টকাকৈ লৈছে আৰু এতিয়া আমি ককা মই টুল আৰু দীপ তো আপোনালোকক কৈ আছোঁ গোটেইখিনি কথা শুনি থাকিব আপোনালোকে একদম স্কিপ নকৰি চাই থাকিব তো চলো কি হয় কি কথা ইয়াত কৈ দিব আমাৰ যোনজন টমটম চলাই আছে এতিয়া আমি ওলাই আছোঁ আমি মণিকৰ্ণিকা ঘাট যাবলৈ কাৰণে তাত আমি শুনিছোঁ যে 24 ঘণ্টাই নেকি তাতে মানে শ্মশানত জ্বলি থাকে জুই জ্বলি থাকে তো সেইবাবে আমি এইটো চাবলৈ যাম আৰু তেখেতক আমি সুধিম भैया अभी हम लोग कहाँ तक जा रहे हैं अभी काशी जा रहे हैं जी अभी काशी जा रहे हैं हम लोग अच्छा तो ये यहाँ पे हमने सुना है कि वहाँ पे 26 घंटे आपका ये चलते हैं हाँ मतलब आग जलते हैं वहाँ पे आप इसके बारे में क्या बताएंगे थोड़ा आप बोलेंगे आप बोलते रहिए आप बोलते भी रहिए चलते भी रहिए ऐसे नहीं है अरे ये थोड़ा डिस्टर्ब हो रहा है प्रॉब्लम हो रहा है ये बोलने के लिए तो हम लोग पहले पहुँचेंगे वहाँ पे उसका बाद तो এতিয়া অকণমান আপোনালোকক ৰাতিৰ এইটো ফিলিংছটো দি দিছোঁ ইয়াৰ বানাৰসৰ ৰাতিৰ ভিউটো এইবিলাক মাজে মাজে ৰাস্তাবিলাকৰ এইবিলাক স্পীড ব্ৰেকাৰ এতিয়া আমি ধুনীয়াকৈ এয়া চাওক 4জন বহি লৈছোঁ এখন টমটমত আদি আছোঁ আপোনালোক গৈ আছোঁ মই ইয়াত এটা নতুনকৈ এটা বনি আছে মানে হেৰি ৰেল ষ্টেচনে হ'ব নিউ এইটো বানাৰস তো গাইজ চাওক ইয়াত ট্ৰেফিক লাগি আছে এইবিলাক কেনেকৈ চলাই যাইছে মাজত ইয়াত ৰিক্সা আজিকালি আমাৰ ফালে নোহোৱাই হৈছে এইবিলাক ৰিক্সা ইয়াত চলি আছে দেখিছে কেনেকুৱা চিষ্টেমবিলাক মানে বৰ বেলেগ ইয়াত
ইয়াতে এখন গাড়ীৰো মানে ইয়াত গ্লাছ নাই মানে চাবলৈ এইবিলাক দেখিছে তো আপোনালোকক পুৰা একদম ঘাটলৈকে দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো আপোনালোকে চাই থাকক খালি তো আমাৰ এজনৰ 20 টকাকৈ ভাড়া লৈছে আমাৰ 80 টকা লৈছে তো আমাৰ য'ত আছোঁ তাৰ পৰা আমি খোজকাঢ়ি ওলাই আহিছোঁ প্ৰায় আমি ওলাই আহি তাৰপিছত এখন টমটম পালোঁ টমটমখনত আমি ধুনীয়াকৈ আহিছোঁ এই ৰাস্তা পদূলিবিলাক চাওক ট্ৰেফিকৰ পৰা আহি এইফালে এটা সোমাই আহিছে এইটো ছাইডৰ পৰা যেতিয়া আহি আছোঁ আমি লেফ্ট ছাইডৰ ৰাস্তা দি আমি গৈ আছোঁ এতিয়া গলি এইবিলাক কলনি হয় মানে এইবিলাক দেখিছে বিল্ডিঙৰ ৰাস্তাটো সৰু ইমান ছিংগল ৰোড জামো নাই জাম চাম ইমান নাই তো ছিংগল ৱে হয় এইফালে বিল্ডিংবিলাক সোমাই যোৱাৰ লগে লগে আমি পুৰা সম্পূৰ্ণ ধূপৰ ধূপ এটা গোন্ধ লাগিছে ন একদম ধুনীয়া এটা গোন্ধ আহি আছে খালি এইখিনি জেগাতে আমাক নমাই দিলে আৰু এতিয়া এইবিলাক চাওঁ অকণমান দেখাই দিছোঁ জেগাখন কেতিয়াবা আপোনালোকে যদি আহে জেগাখন ভ্ৰমণ কৰিব পাৰিব আৰু এইফালে এইখনত ধুনীয়াকৈ এখন আছে ফাষ্টফুড দোকান আছে এইখিনিতে এতিয়া আমি গৈ আছোঁ আৰু প্ৰায় আমি 500 মিটাৰমান আহিলোৱে গাইছ ক'বা এইবিলাক বিল্ডিংবিলাক না চব মহাৰাজৰ দিনৰ নহয় সব এয়া মহাৰাজৰ দিনৰ এতিয়াৰ বস্তু নহয় এয়া অতীতৰ তো গাইছ ইয়াতে চাওক না ইমানে ভিৰ ভৰি দিবলৈ জেগা নাই তো বহুত কষ্ট কৰি আপোনালোকক এই ভিডিঅ'টো মই আপোনালোকক প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব বুলি মই আশা কৰিছোঁ যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াতে আৰতি কৰি আছে তো আৰতি আৰু অকণমান দূৰত যাব লাগিব মানে দূৰত মানে কি নদীটোৰ কাষত যাব লাগিব তো নদীৰ কাষত এতিয়ালৈকে পোৱা নাই গৈ মানে ইমানে ভিৰ মানে মানুহৰ ইমানে মানুহ আহিছে মানে তো আমি শিৱৰাত্ৰি দিনাখন আহি পালোঁ তো সেইকাৰণে মানে বহুত ভিৰ তো আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি গাইছ পাই গ'লোঁ যিসকল ৰাম ভক্ত চাই লওক ধুনীয়াকৈ আমি এতিয়া জাহাজত যাম জাহাজ নাই এইবিলাক পানী জাহাজ ন এইবিলাক জাহাজত যাম এতিয়া আমি ফাইনেলি পাই গ'লোঁ এতিয়া আমি ধুনীয়াকৈ বহি ল'ম আমি ধুনীয়াকৈ আঁঠু চাঠু কাঢ়ি বহি ল'লোঁ क्या नाम है ये घाट का नाम मणिकंका घाट है मणिकंका अच्छा ये घाटर नाम मणिकंका আমি কৈ যিটো আহিছিলোঁ আমি এইটো হৈছে মণিকৰ্ণিকা ঘাট তাতে জ্বলি আছে খৰিৰ ধুম লগাই ধৰিছে তাত ভালকৈ দেখাব পৰা নাই কিন্তু আপোনাৰ ওচৰতো দেখাব পাৰিলে ওপৰে 3টা ফ্ল'ৰতো জুই লাগি আছে তলত লাগি আছে ওপৰত লাগি আছে এই ওপৰতো লাগি আছে খালি চিতা জ্বলি আছে ভালকৈ চাওক গাইছ ওপৰতো জ্বলি আছে তলতো জ্বলি আছে 3টা লাইন এই ইয়াতে ওপৰত দেখিছে মানে ভালকৈ দেখা নাপায় মানে জুম কৰিব নাখাতে দিনৰ ভাগত মানে ভাল হ'ল হয় কিন্তু ৰাতি আহিলোঁ সময়ৰ নাটনিত তথাপিও দেখাব চেষ্টা কৰিছোঁ আপোনালোকক দেখাই আছোঁ যিমান পাৰিছোঁ শ্মশান চাওক গাইছ ইয়াতে দেখিছে 1 2 3 একদম ওপৰত তলত এনেকৈ চিতা জ্বলি আছে চাওক ইয়াকে কয় শ্মশান এতিয়া আমি ককা নামি গৈ আছে ককা বল এই ধুনীয়া জেগা এটাত আহিলোঁ আজি এতিয়া আমি শ্মশান বহুতৰ পৰা নামি দিলোঁ
guys. Lighting show হৈ আছে চাওক না এইটো ধৰ কিবা এনেকুৱা এটা জেগাত আহি কেনেকুৱা লাগিছে বাৰু অনুভৱ কেনেকুৱা এইবিলাক ৰজা মহাৰজাৰ এইবিলাক অট্টালিকাবিলাক আচলতে এইবিলাক আমি যিবিলাক আমি এতিয়া কৰি আছোঁ বৰ্তমান চাই আছোঁ সেইবিলাক চবটো মায়ামী আপোনালোকে জানে এইটো কাৰণে আজি ইয়াতে চলি আছে কালি হয়তো আমাৰো চেম মানুহবিলাকে ভাবে এইবিলাকত ভয় লাগে ভয়ৰ কোনো কথা নাই এইবিলাক আৰ্টিষ্টখন আহিব লাগে চাব লাগে এতিয়া ওপৰত আছে ওপৰতো আছে তলতো আছে একো নাই ধুনীয়াকৈ বনাইছে চাওক এতিয়া নতুনকৈ নিৰ্মাণ হৈছে এইবিলাক চাগে কিন্তু প্ৰথমবাৰ আহিছোঁ ইমানকৈ গম পোৱা নাই এইবিলাক ঘাটবিলাক গংগা ঘাট দেখিছে আপোনালোকক দেখাই দিছোঁ কাৰণ মই আহিছোঁ দেখাই গংগা নদীৰ পাৰে পাৰে আমি গৈ আছোঁ আমাক মানে আমি য'ৰ পৰা উঠিছিলোঁ তাৰ পৰা আমাক ইফালে বেলেগ এটা ঘাটত আমাক নমাই দিলে আৰু আমি এতিয়া এইবিলাক যিবিলাক ৰাণীবিলাকে যেনে চিৰিবিলাক দেখিছে এইবিলাকত গা ধুবলৈ কাৰণে অহা এই চিৰিবিলাক দেখিছে তাৰ মানে পাৰে 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 আমি গৈ আছোঁ এতিয়া আমি যাত্ৰা কৰি আছোঁ এইবিলাক দেখিছে আহিছোঁ যিহেতু নেকি গংগা নদীৰ পানী অকণ চুই যাওঁ বুলি তলত নামি আহিলোঁ আমি মোৰ লগত ককা তোলৈ শ্লিপ কৰিব চাবা দেই এই প্ৰভু কৃষ্ণ 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 দেখিছে গাইছ এয়া মাছ নে কি আছে একদম সৰু সৰু ইয়াতে গা ধুবলৈ পাৰিব আমি ইয়াতে ধুনীয়াকৈ তো ফাইনেলি গাইছ আমি গংগা নদীত দৰ্শন কৰি ধুনীয়াকৈ ইয়াতে আমি ইয়াত কেইটামান খাই লওঁ কাৰণ একো নোখোৱাকৈ আহিছিলোঁতো অলপ আমি খাই লওঁ মনৰো দৰ্শন কৰিছোঁ পেটৰো দৰ্শন কৰিছোঁ লৈ লওঁ দাদাৰ পৰা এতিয়া আমি গংগা নদীৰ বাই বাই দি দিলোঁ আৰু এতিয়া আমি আহি আছোঁ ন ককা বাই বাই দি পেলাই আহি আছোঁ এতিয়া আমি লাহে লাহে গৈ আছোঁ নিজৰ ইয়াৰপৰা বিদায় দিছোঁ আৰু আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় কৰিছোঁ আজি কৃষ্ণ নাম ল'ব লাগিব নে কাৰ নাম ল'ব লাগিব কৃষ্ণ তো ফাইনেলি আশা পূৰণ হ'ব না নহ'ব নাজানো কিন্তু বহুত আশা আছিল ইয়াত আহিম বুলি কিন্তু ফাইনেলি আজি আহি পালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে ইয়াৰ পৰা কমেণ্ট কৰি জনাব হা এইবিলাক আগৰ গলিবিলাক ন ককা সেইবিলাক মহলবিলাকৰ গলি মহল কয় এইবিলাক চববিলাক তো এই ভিডিঅ' যোগেদি আপোনালোকক ঘৰৰ পৰাই চাই থাকক ভিডিঅ'টো এইবিলাক মহলবিলাক কোনোবা মানুহ আহিলে ইয়াতে থাকিব পাৰে হোটেল আছে আগৰ কাপোৰ কানি থকা জেগাবিলাকত এইবিলাক চব দোকান হৈ গৈছে আগতে যুদ্ধৰ কাৰণে কিবা কিবি বস্তুবিলাক থাকে ন এইবিলাক বস্তুবিলাক য'ত আছিলে এতিয়া কাপোৰৰ দোকান এয়া ইয়াতে লিখা আছে চা এইটো চাওক ভালকৈ চাই লওক লিখা আছে আপোনালোকে নিজে চাওকচোন তো এইফালে আমি এতিয়া তলত গৈ আছোঁ কি কি ঘাটকেইটাতো চালে আপোনালোকে তাতে আমি ধুনীয়াকৈ গৈ আহিলোঁ এই তিনিটা ঘাটটো আমি ধুনীয়াকৈ গৈ আহিছোঁ অঁ এতিয়া ললিতা কি কি আছে আপোনালোকেতো গম পালে চাইছে এই চাওক এইবিলাক আগৰ মলবিলাকৰ
তো মানে আমাক ইয়াতে কিবা ব্ৰাইন আছে নেকি বুলি বেগবিলাক চেকিং কৰিলে মন্দিৰ ভাগ সোমাই আহি আছোঁ আমি বাহিৰত ওলাবলৈ কাৰণে ইয়াতে গেটবিলাক আগৰ মন্দিৰ পুৰণাবিলাক চাওক না একদম ইমান ধুনীয়া মানে চাওক গাইছ একদম পুৰা গৈ এইফালে চাওক না মানুহৰ স্পীডটো চাওক কেনেকৈ তো গাইজ চাওক সেইফালে নদীৰ পানী যেনেকৈ সোঁতত যায় নহয় মানে স্পীড ঠিক তেনেকৈ মানে মানুহো তেনেকৈ গৈছে চাওক না গাইজ আপোনালোকক কেনেকৈ বুজাম তো আপোনালোকে আহিব গম পাব ইয়াত তো একদম কেনেকুৱা মানুহ হয় মানে দুখৰ কোনো দুখ বুলিব নাই খালি ফূৰ্তি এজন মানুহ মৰাৰ পিছত কিমান ফূৰ্তি মানে ইমান ফূৰ্তি তো ইয়াত আহিলে আপোনালোকে অনুভৱ কৰিব তো ইয়াত চাওক না চাওক গাইছ তো গাইজ আমি গুচি আহিলোঁ টমটম লৈ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল লাগিছে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব কমেণ্ট কৰিব আপোনালোকে ক'ৰ পৰা চাই আছে তো আজি ভিডিঅ'টো ইমানে বাই বাই